চৰকাৰৰ বিৰুদ্ধে ৰাজপথত নামিল শিৱসাগৰৰ বঞ্চিত বানাক্ৰান্ত নিম্ন মানদণ্ডৰ চৰকাৰী তুলি হাতত লৈ প্ৰতিবাদ ৰাইজৰ শিৱসাগৰত 15,000 টকাৰ সাহায্যৰ পৰা বঞ্চিত বহু বানাক্ৰান্ত এতিয়াও শিৱসাগৰৰ বহু বানত ক্ষতিগ্ৰস্ত পৰিয়ালে লাভ কৰা নাই চৰকাৰী 15,000 টকাৰ সাহায্য শিৱসাগৰৰ দৌলমুখ চাৰিআলিত আজি এইদৰে ৰাজহুৱা প্ৰতিবাদী কাৰ্যসূচী বঞ্চিত বানাক্ৰান্ত ৰাইজৰ জিলা আয়ুক্তৰ বিৰুদ্ধে বান সাহায্যৰ নামত খেলিমেলিৰ অভিযোগ উজনিৰ 3 জিলাৰ বান বিধ্বস্ত এলেকাৰ বাবে চৰকাৰীভাৱে অন্ন বস্ত্ৰ যোগান ধৰিছিল জিলা প্ৰশাসনে কিন্তু শিৱসাগৰত এই সাহায্যৰ নামত ব্যাপক খেলিমেলি কিংবা নিম্ন মানদণ্ডৰ সামগ্ৰী যোগান ধৰাৰ উঠিছে অভিযোগ ইয়াৰ উপৰি বানত ক্ষতিগ্ৰস্ত লোকক চৰকাৰীভাৱে 15,000 টকাৰ আৰ্থিক সাহায্য প্ৰদানতো ব্যাপক খেলিমেলি কিংবা আচল বানাক্ৰান্তই সাহায্য নোপোৱাৰ উঠিছে অভিযোগ এই সকলোবোৰ অভিযোগ লৈ আজি এইদৰে দৌলমুখ চাৰিআলিৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ শ ৰাইজৰ প্ৰতিবাদী সমদল জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদত বহিল ৰাইজ ৰাজপথতে চৰকাৰীভাৱে দিয়া নিম্নমানৰ তুলিৰ ওপৰত শুই প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে ক্ষোভিত ৰাইজে মুখ্যমন্ত্ৰী চৰকাৰক তীব্ৰ সমালোচনা কৰি সাহায্যৰ নামত নিম্নমানৰ সামগ্ৰী নিদিবলৈ জনালে আহ্বান আসলে ইয়াৰ ডিচিজনৰ 2 নম্বৰী দাদাগিৰি গতিকে মামাক কৈছোঁ মামা তুমি এই ডিচিজনক নিজৰ মতে চলোৱা বন্ধ কৰা এই ডিচিজনক ক'বলৈ বদলি কৰা বানাক্ৰান্ত ৰাইজৰ মাজত এজন ডিচিয়ে কাম কৰিব নোৱাৰে আৰু মামা আমি তোমাকো ক'বলৈ বাধ্য হৈছোঁ তোমাৰ যে কি লীলা এইখন কি দিলা মামা তোমাৰ কি লীলা আৰু বানাক্ৰান্ত ৰাইজক তুমি এখন কি দিলা এইখনত আছে না তুলি নে টাৱেল নে গামোচা নে এখন গাঁত মেৰিয়াই ল'বলৈ কিবা কম্বল নে গাৰু কি ধৰিবই নোৱাৰা হ'লোঁ ইফালে জিলা আয়ুক্তৰ বিৰুদ্ধে ক্ষোভ উজাৰি যিকেইজন গাঁওবুঢ়া আৰু বিজেপি ৱাৰ্ড মেম্বাৰে এনেকুৱা ধৰণৰ দুৰ্নীতি কৰিছে তেওঁলোককো শাস্তি দিয়াৰ দাবী জনালে শিৱসাগৰত বান সাহায্য বিতৰণত হোৱা দুৰ্নীতিৰ উচ্চস্তৰীয় তদন্তৰ দাবী কৰাৰ লগতে শিৱসাগৰৰ জিলা আয়ুক্তক বদলিৰ দাবী প্ৰতিবাদী ৰাইজৰ মই 15,000 পৰা বঞ্চিত হৈছোঁ আৰু লগতে চৰকাৰী সা সুবিধা মই নাপাওঁ মোৰ ছাৰ্ভে নকৰে কাৰণ মই হেনো গাঁওবুঢ়াৰ পত্নী হয় গতিকে মোৰ ছাৰ্ভে নকৰে আৰু মই চৰকাৰী সুবিধা নাপাওঁ এই ডিচি এইজন ডিচিয়ে কৈছে সেই মাষ্টৰজনক যে গাঁওবুঢ়াসকলৰ ঘৰত যিমান ক্ষয়ক্ষতি হওক কিন্তু তেওঁলোকৰ ঘৰত ছাৰ্ভে নকৰিব মুঠতে সাহায্যৰ নামত চৰকাৰৰ এনে ভেকু ভাওনা সহ্য কৰা নহ'ব বুলি সকীয়াই দিলে বঞ্চিত বানাক্ৰান্তই শিৱসাগৰৰ এইসকল দুৰ্ভগীয়া ৰাইজৰ অভিযোগ শুনি চৰকাৰেও এই ক্ষেত্ৰত সঠিক তদন্তৰ দিশে আগবাঢ়িব লাগে এয়াই দাবী এতিয়া সকলোৰে শিৱসাগৰৰ পৰা সুকন্যা ৰাজখোৱা NKTV+